মোৰ মৰমৰ বন্ধু বান্ধৱী ভাইটি ভণ্টি দাদা বাইদেউ আইতা ককা খুৰা খুৰী সকলোকে কৈছো মই বেলেগ নাচালো এই ভিডিঅ'টো আপোনালোকে এবাৰ চাওক মই অনুৰোধ কৰি কৈছো। দেউতা মোবাইলটো দিছোন একবাৰ। মোবাইল কি কৰে তই মোবাইল? কাৰ্টুন ভিডিঅ' চামে। হা তই কাৰ্টুন ভিডিঅ' চাৱা কৈছা সেইকাৰণেহে তোৰ দিনক দিনে মুখত লাগাম নহা হৈছে যি টি কথা কোৱা কৈছা তই। হা কাৰ্টুন ভিডিঅ' চাইহে তই বেয়া বেয়া ভাষাবিলাক শিকছা ন? মই কিবা ভুল কলো হে নেকি বন্ধুসকল? চাওক কাৰ্টুন ভিডিঅ' বুলি কোৱাৰ লগে লগে যিকোনো সৰু ল'ৰা ছোৱালীয়ে চাবলৈ ইচ্ছা কৰে। ভাষাটো কথিত হওক কিন্তু কোনো কথা নাই, কিন্তু শব্দবোৰ যাতে ইমান লেতেৰা নহয়। আপোনালোক সকলোৱে জানে সৰু ল'ৰা ছোৱালীয়ে মোবাইলটো লোৱাৰ লগে লগে কাৰ্টুন ভিডিঅ'য়ে চাবলৈ ইচ্ছা কৰে। গতিকে যিবিলাকে অলপ বেয়া শব্দ ব্যৱহাৰ কৰি আছে সেইবিলাকক কমেণ্ট কৰক, কমেণ্ট কৰি কওক যাতে লেতেৰা শব্দ ব্যৱহাৰ নকৰে। তেতিয়া তেওঁলোকে নিশ্চয় বুজি পাব। আৰু এটা কথা কি লেতেৰা শব্দ ব্যৱহাৰ কৰিলে ভিডিঅ'টো জমনি হ'ব বুলি তেনেকুৱা কিবা কথা আছে নেকি? মোৰ এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এটাই যাতে এই কাৰ্টুন ভিডিঅ'ত অন্ততঃ লেতেৰা শব্দ ব্যৱহাৰ নকৰে। কাৰণ যিকোনো ল'ৰা ছোৱালীয়ে মোবাইলত ইউটিউবত ভিডিঅ' চালে প্ৰথমে কাৰ্টুন ভিডিঅ'য়ে চাব। মই হয়তো আপোনালোকক কথাখিনি ভালদৰে বুজাব পৰা নাই, তথাপিতো মোৰ মনত যিখিনি আছে সেইখিনি ক'লো, নিশ্চয় আপোনালোকে গোটেইখিনি বুজি পাইছে। গতিকে এই ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰক যাতে কাৰ্টুন ভিডিঅ' বনোৱা বা কাৰ্টুন ভিডিঅ' চোৱা সকলো মানুহে এই ভিডিঅ'টো দেখা পায়। গতিকে আজিলৈ এই ভিডিঅ'টোত ইমানেই। নমস্কাৰ।